রেসপেক্টেড ভিউয়ার্স এন্ড মাই ডিয়ার ফ্রেন্ডস, নতুনকৈ নিযুক্তি লাভ কৰা টিচাৰ্ছে কি বেনিফিটস পাব? ইউনিফাইড পেনশন স্কিম সম্পৰ্কে কি ক'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা? ৰৈ যোৱা কণ্ট্ৰেকচুৱেল টিচাৰ্ছৰ কি হ'ব? 5 বছৰ কমপ্লিট নোহোৱা কণ্ট্ৰেকচুৱেল টিচাৰ্ছৰ বিষয়ে কি ক'লে মুখ্যমন্ত্ৰী আৰু তেওঁলোকৰ কি হ'ব? এই বিষয়ে আজি আলোচনা কৰিম ভিডিঅ'ত, আৰু অন্যান্য আপোনালোকে প্ৰশ্ন কৰিছে সেই সম্পৰ্কেও আলোচনা কৰিম। সো ভিডিও একেবাৰে অন্তিম পৰ্যায়লৈকে চাব, বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে, আপোনালোকে বহুত বেনিফিটেড হ'ব এই ভিডিঅ'টো চালে। এণ্ড ওৱান ৰিকুৱেষ্ট টু ইউ, চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব। সো লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। প্ৰথমে আলোচনা কৰি লওঁ SBI লোন। নতুনকৈ শিক্ষক পদত ৰেগুলাৰ হোৱা শিক্ষকসকলে তেওঁলোকক আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে ঘোষণা দিলে প্ৰথমেই যে আপোনালোকে কালিৰ পৰাই SBI লোন এপ্লাই কৰিব পাৰিব। যিহেতুকে কালিৰ পৰাই কৈছে, কিন্তু তথাপি আপোনালোকে কালিৰ পৰা নাপাব, কথাত কৈছে। তাৰমানে এতিয়া SBI লোনৰ কাৰণে আপোনালোকে উপযুক্ত হ'ল, কাৰণ লোনটো পাবলৈ হ'লে আপোনাৰ চেলাৰীটো ৰেগুলাৰ হ'ব লাগিব। তো চেলাৰী ৰেগুলাৰ হ'বলৈ 1-2 মাহ 3 মাহ সময় লাগিব পাৰে। তাৰমানে আপোনালোকে SBI লোনৰ কাৰণে উপযুক্ত হৈ গ'লে ডেফিনেটলি হ'ব। ৰেগুলাৰ চাকৰি হ'লে SBI কি সকলো বেংকেই লোন দিব। নেক্সট যেটো কৈছে মুখ্যমন্ত্ৰী ছাৰে, সেয়া হৈছে আপোন ঘৰ। আপোনালোকে ইয়াৰ আগত আপোন ঘৰ ল'ব পৰা নাছিল, এতিয়া আপোন ঘৰ ল'ব পাৰিব। আপোন ঘৰৰ কাৰণে আপোন ঘৰ লোৱাটো মানে ইণ্টাৰেষ্টটো কম, সেইকাৰণে আপোন ঘৰটো আপোনালোকে ল'ব পাৰিব। এইটো লং স্কিম লোন বুলি কোৱা হয়। তাৰপিছত ডিএ যেতিয়া ডিএ মানে বাঢ়িব, এপ্লিকেশ্যন কৰিব লাগিছিল, এতিয়াৰ পৰা ডিএৰ কাৰণে ন' এপ্লিকেশ্যন, ন' SMS, এই কথাটো মুখ্যমন্ত্ৰী ছাৰে নিজেই কৈছে। এতিয়া ডিএৰ কাৰণে, ডিয়াৰনেছ এলাউন্স আৰু কি, ডিএৰ কাৰণে আৰু ঘৰে ঘৰে যাব নালাগে। ডিএটো আপোনালোকৰ অট'মেটিকেলি বৃদ্ধি হৈ থাকিব। তো এজন ৰেগুলাৰ টিচাৰৰ ক্ষেত্ৰত এইখিনি আপোনালোকে বেনিফিটেড হ'ল। পৰা বিনা মৰ্টগেজত আপোনালোকে লোন ল'বলৈ মই ষ্টেট বেংক অফ ইণ্ডিয়াকো কৈ দিম যে সৰ্বশিক্ষা অভিযানৰ পৰা নতুনকৈ নিয়মীয়া হোৱা শিক্ষক শিক্ষয়িত্ৰীসকলক যাতে আপোন ঘৰ যোজনাত আমি যিকোনো ধৰণৰ সুবিধা আমি প্ৰথমে দিওঁ, অগ্ৰাধিকাৰ ভিত্তিত দিওঁ, তাৰ বাবেও মই ষ্টেট বেংক অফ ইণ্ডিয়াক নিজে অনুৰোধ কৰিম। ইয়াৰ পিছত মুখ্যমন্ত্ৰী ছাৰে ইউনিফাইড পেনশ্যন স্কিম, এইটো মই কেইবাটাও ভিডিঅ' আলোচনা কৰিছিলোঁ। এইটো কি NPSৰ লগত তুলনা কৰিছোঁ, OPSৰ লগতো তুলনা কৰিছোঁ, কোনটো বেটাৰ কোনটো বেষ্ট, এইবিলাক গোটেইখিনি বস্তু মই আলোচনা কৰিছোঁ। আপোনালোকে সেই ভিডিঅ'বিলাক বহুতে চাইছেও। যদি যোৱা নাই, মই এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতো লিংক দি দিম, আপোনালোকে চাই ল'ব, নহ'লে নুবুজিব। তো যিকি নহওক, ইউনিফাইড পেনশ্যন স্কিম সম্পৰ্কে মুখ্যমন্ত্ৰী ছাৰে যিটো কথা কৈছে, মই আপোনালোকক কথাটো শুনাম যে যিখিনি NPS হোল্ডাৰ আছে, সেই NPS হোল্ডাৰখিনি চইজেবল ইউনিফাইড UPS বুলি কোৱা হয়। অহা বছৰ 1 এপ্ৰিল 2025, 1/4/2025 চেণ্ট্ৰেল মানে ভাৰত চৰকাৰে ইমপ্লিমেণ্টেশ্যন কৰিব। অসম চৰকাৰেও আজি ইংগিত দি দিলে যে এই ডেটতে ইউনিফাইড পেনশ্যন স্কিমটো লাগু হ'ব পাৰে। ইয়াৰ কাৰণে এটা প্ৰচিডিউৰ আছে, বিধানসভাত পাছ হ'ব লাগিব। তো এইটো লাগু কৰিব পাৰে, মুখ্যমন্ত্ৰী ছাৰে নিজেই ঘোষণা কৰিছে। মই আপোনালোকক শুনি লওক। নিউ টিচাৰ্ছে এই বেনিফিটটো পাব, ইউনিফাইড পেনশ্যন স্কিমটো। ইমপ্লিমেণ্টেশ্যন ডেট হ'ব এইটো 1/4/2025। আৰু কেনেকুৱা ধৰণৰ টিচাৰ্ছৰ এইটোৰ বেনিফিট বেছি হ'ব, মই কথাটো কৈ লওঁ, তাৰপিছত শুনি লওক। UPSৰ যোগ্যতা অৰ্জন কৰিবলৈ আপোনালোকে 10 ইয়াৰ্ছ জব হ'ব লাগিব। যিবিলাকৰ 10 ইয়াৰ্ছ জব আছে, তেওঁলোকে UPSৰ কাৰণে কোৱালিফাইড হ'ল আৰু কি। যেনেকৈ টিচাৰ্ছ হ'বলৈ হ'লে টেটৰ কোৱালিফাইড হ'ব লাগে, ঠিক তেনেকুৱা UPSৰ কাৰণে 10 ইয়াৰ্ছৰ জব কোৱালিফাইড হ'ব লাগে। 10 ইয়াৰ্ছ জব কমপ্লিট হোৱাৰ পিছত আপোনালোকে 10,000 পাৰ মান্থ পাই যাব। এইটো 100%। 10 ইয়াৰ্ছত 10,000ৰ তলত দিব নোৱাৰে, UPSে ডেফিনেটলি ইণ্ডিকেট কৰি দিছে। আৰু 25 ইয়াৰ্ছ হৈছে এইটোৰ মেক্সিমাম। 25 ইয়াৰ্ছৰ ওপৰত হ'লেও আপুনি এই বেনিফিটটো 25 ইয়াৰ্ছৰ নিচিনাই পাব। তো গতিকে এই দুটা টাৰ্মছ আছে, এই দুটা টাৰ্মছ ইয়াতে আলোচনা নকৰোঁ, এইটো আলোচনা কৰিছোঁ আগৰ ভিডিঅ'বিলাকত, আপোনালোকে চাই ল'ব। তো গতিকে যিবিলাকৰ 25 ইয়াৰ্ছ আছে, তেওঁলোকে তো
কি ক'ম আৰু ভাল বহুত ভাল খবৰ আৰু যিবিলাকৰ 10 ইয়াৰ্ছ এবভ আছে তথাপি তেওঁলোকৰ বেয়া নহয় কিন্তু 10 ইয়াৰ্ছ বিলো থকাখিনিৰহে অলপ প্ৰব্লেম এইটোৰ কাৰণে এটা সেপাৰেট ভিডিও লাগিব 10 ইয়াৰ্ছৰ তলৰখিনিৰ কাৰণে এটা সেপাৰেট ভিডিও লাগিব যিবিলাকে কন্ট্ৰাকচুৱেল কাম কৰি আছে 10 ইয়াৰ্ছৰ তলৰখিনিৰ কথা কৈছোঁ মই তেওঁলোকৰ কাৰণে এটা সেপাৰেট ভিডিও মই বনাম যিসকলৰ 25 বছৰ আৰু 10 বছৰ চাকৰি এতিয়াও থাকিব এতিয়াৰ পৰা আমি অহা কালিৰ পৰা যদিও ইউপিএছ অসম চৰকাৰে এতিয়াও গ্ৰহণ কৰা নাই কিন্তু অহা কালিৰ পৰা আপোনালোক এনপিএছত আৰু এনপিএছত যোগদান কৰা সকলে অটোমেটিক্যালি 1 এপ্ৰিলৰ পৰা আপোনালোকে ইউপিএছলৈকে আপোনালোকে যাবলৈ সক্ষম হ'ব 5 বছৰ কমপ্লিট নোহোৱা শিক্ষকসকলৰ বাবেও মুখ্যমন্ত্ৰী ছাৰে বহুত এটা ভাল ঘোষণা দিছে এয়া হৈছে কি শিক্ষা বিভাগত এডুকেশ্যন ডিপাৰ্টমেণ্টক এটা ৱে বাহিৰ কৰিব দিছে বা এটা বাহিৰ কৰিব দিছে এটা সিস্টেম বনাব কৈছে যাতে 3 ইয়াৰ্ছ কমপ্লিট কৰা টিচাৰ্ছেও ৰেগুলাৰ পদৰ বাবে এপ্লাই কৰিব পাৰে যেটো ইয়া ডেফিনেটলি এটা ভাল খবৰ গুড নিউজ কাৰণ আপোনালোকৰ বেছি দিন আৰু হ'ব নালাগে কিন্তু 3 ইয়াৰ্ছ কিয় 3 ইয়াৰ্ছ তো সকলোৰে পাৰ হৈছে মই আগৰ ভিডিঅ'ত আলোচনা কৰিছিলোঁ যে সম্ভৱত 2021 ইজ দ্য লাষ্ট ডেট লাষ্ট ইয়াৰ 2021 চনৰ পিছত আৰু কন্ট্ৰাকচুৱেল পদত হয়তো এপইণ্টমেণ্ট হোৱা নাছিল 2021 চনতেই লাষ্ট কন্ট্ৰাকচুৱেল চাকৰি দিছিল আৰু কি এপইণ্টমেণ্ট দিছিল তো গতিকে 4 বছৰ হৈ গৈছে এবছৰ কমপ্লিট কৰিব লাগিব কিন্তু হেও আজিকালি নালাগে আজি মুখ্যমন্ত্ৰী ছাৰে কোৱা মতে 3 ইয়াৰ্ছ হ'লে 3 ইয়াৰ্ছ কমপ্লিট কৰিলে পাৰিব ইয়াৰ কাৰণে সিস্টেমটো বনাব এটো অহা ফেব্ৰুৱাৰী মাৰ্চৰ ভিতৰতে বনাবলৈ শিক্ষা বিভাগক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী ছাৰে তো এতিয়া ৰৈ যোৱা কন্ট্ৰাকচুৱেলখিনিৰ কি হ'ব ৰৈ যোৱা কন্ট্ৰাকচুৱেল টিচাৰখিনিৰ কি হ'ব ইয়াৰ কাৰণে মুখ্যমন্ত্ৰী ছাৰে কৈছে যে অনতি পলমে সেকেন্ড টাইমৰ কাৰণে খুলি দিব পোৰ্টেল আৰু তাতে গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব বিবেচনা কৰিব দিছে যে আপোনালোকৰ লছ হয় না লাভ হয় ইয়াৰ ওপৰত ভিত্তি কৰি আৰু আহ্বান জনাইছে যাতে আপোনালোকে ৰেগুলাৰ হৈ যায় তো কিন্তু ৰেগুলাৰ হ'লে বেনিফিটেড হ'ব না নুকসান হ'ব এটো এটা সেপাৰেট ভিডিও লাগিব যদি 10 ইয়াৰ্ছ বিলো জব থাকে তেতিয়াহ'লে কি কৰিব তো আজি এইটো অকমান ধৈৰ্য ধৰক নেক্সট ভিডিওত আলোচনা কৰি দিম টিচাৰ ট্ৰান্সফাৰ সম্পৰ্কেও মুখ্যমন্ত্ৰী ছাৰে কৈছে বহুত এটা ভাল খবৰ দিছে ভেৰি গুড নিউজ স্পেচিয়েলি ধুবুৰী আৰু সাউথ খালমাৰাৰ কথাই বেছি কৈছে যে বেকৱাৰ্ড যিবিলাক এলেকাত চাকৰি কৰি আছে 10 বছৰ 12 বছৰ হৈ গৈছে তেওঁলোকক 1/3 1/3 কৰি ট্ৰান্সফাৰ দিব আৰবান এৰিয়াত বা ভাল জায়গাত এৰিয়াত চাকৰি দিব ট্ৰান্সফাৰ দিব আৰু কিয় ট্ৰান্সফাৰ দিব হেতু কৈছে যাতে আপোনালোকৰ ল'ৰা ছোৱালীক এটা ভাল স্কুল কলেজত পঢ়াব পাৰে আৰু এই দুটা ডিস্ট্ৰিক্টৰ নাম বেছিকৈ কৈছে হাত দাঙিব গৈছিল যে ধুবুৰী আৰু দক্ষিণ হালমাৰা ডিস্ট্ৰিক্টত কোনে কোনে চাকৰি কৰি আছে 1/3 কৰি 3 বছৰৰ ভিতৰত গোটেইখিনি টিচাৰক বদলীকৰণ দিব চৰ অঞ্চলত 12 বছৰ 10 বছৰ ধৰি কাম কৰি যিসকল শিক্ষক শিক্ষয়িত্ৰী আছে তেওঁলোকক মই আশ্বাস দিছো যে 1/3 কৰি 3 বছৰৰ ভিতৰত মই তেওঁলোকক ভাল জায়গালৈকে লৈ আহিম ইয়াৰ লগতে ডিডব্লিউ বৰ্তমান যেটো চলি আছে ইয়া 5550টা পুলিচ বিভাগ এডিআৰই ফৰেষ্ট এটসেট্ৰা ইয়াতো আৰু 30-40 চাকৰি দিব অহা 10 মে তাৰিখে তো সন্মানীয় ভিউয়াৰ্স আপোনালোকৰ কিবা প্ৰশ্ন থাকিলে অৱশ্যই কমেন্ট সেকশনত কৰি দিব পাৰে সো ফ্ৰেন্ডস থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও আজিৰ ইনফৰমেশন ইমানতেই ভিডিও ভাল লাগিলে লাইক আৰু শেয়াৰ কৰি দিব চেনেলটো নতুন হলে সাবস্ক্ৰাইব কৰি দিব মই ভিডিওৰ পৰা বিদায় লৈছো থ্যাংক ইউ সো মাচ